হাই গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ধুনীয়াকৈ ৰাতিপুৱাৰ কাম বন চব কমপ্লিট কৰি ধূপ ধূনা দি চাহখিনিও খালোঁ আপোনালোকক নেদেখালোঁ আৰু মই পিঠা বনোৱা নাই কাহি অৱস্থা নাই এতিয়া যে কালি মাছবিলাক বনাইছিলোঁ সেইটো দি কেইটামান ভাত খাই লওঁ ভাত খাওঁ টাইম কোনফালে কামখিনি কৰাতে 11-12 বাজি যায় গমেই নাপালোঁ ছাতৰ ওপৰতো গ'লোঁ কাপোৰখিনি অলপ উল্টাই পাল্টাই মেলি দিলোঁ পিছত আৰু আমাৰ দাদা এজন যোৱাকালি ভাত খাব মাতিছিলোঁ সিহঁতৰ ঘৰত চাহ খাব মাতিছিলে তাতে গ'লোঁ আহি লাষ্ট এতিয়া কালিৰ বাঁহী আঞ্জা আছে যে বিহুত পৰম্পৰা হয় চবেই বাঁহী আঞ্জা দি ভাত খাই ময়ো এতিয়া খাওঁ মাছৰ আঞ্জা আছে আপোনাক দেখাই আছে কি ল'ম বাঢ়ি কিনে আজি বিহুৰ দিনত ঘুগুনি কাবলি বুট আলু লগত পুৰি এই খাই উঠি ভাত খাম আমাৰ জাজনীয়ে দিছে বিহুৰ কাৰণে চিতল মাছ ফুলকবি আলু ওলকবি মটৰ বিলাহী সেনেকা দি কেনে বেঙেনা সেনেকা দি কেনে ইফালে ভকুৱা মাছ পুৰা থপথপীয়া হৈ আছে এইটোৱে বিহুৰ পৰম্পৰাত এইটোৱে মানুহে বাঁহী চব্জিখন যে থপথপীয়া হৈ থাকে সেইটোৱে খোৱাৰ কাৰণে দেখাই আছোঁ আপোনালোকক মাছ খাই আছোঁ ইমান টেষ্টি হৈছে ৰাতিৰ আঞ্জাখিনি আপোনালোকেও কোনে কেনেকৈ খালে ৰাতিপুৱাৰ ভাত ৰাতিপুৱাই হৈ থকা নাই 11:30 বাজি গ'ল কোনে কেনেকৈ খাইছে ৰাতি বাঁহী আঞ্জাৰ লগত কমেণ্ট বক্সত জনাই দিব আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই